আমাৰ অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ যি বানপীড়িতৰ কাৰণে সাহায্যৰ কাৰণে যি ইনিচিয়েটিভটো লৈছে, বৃহৎ ইনিচিয়েটিভ নিশ্চয় এইটো এটা, তালৈ আমি কণ্ট্ৰিবিউট কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। কাৰণ তেওঁলোকে মোক এইটো খুব কম সময়ত খুব কম সময়ৰ ভিতৰতে মই আগতে গম পোৱা নাছিলোঁ। দুদিন আগতে গম পাইছোঁ যে তেওঁলোকৰ বাছৰ দৰকাৰ হৈছে, বাছ বা গাড়ী অহা যোৱা মানুহখিনিৰ কাৰণে। মই একদম শীঘ্ৰেই আমাৰ অথৰিটিক প্ৰ' চেঞ্চেলৰ ছাৰক জনালোঁ আৰু তেওঁলোকে লগে লগেই সঁহাৰি দিলে আৰু আমাৰ এখন নতুন AC বাছ এখন দিছে যাতে মানুহখিনি ভালদৰে যাব পাৰে। আৰু বান সাহায্যৰ কাৰণে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও আমাৰ টীম গৈছে। যোৱা 10-12 দিনমানৰ আগতে তিনিদিনীয়া এটা শিবিৰ কৰিছিলেগৈ তাতে গৈ, আৰু আমাৰ তাতে NSSৰ ভলেণ্টিয়াৰসকল, ষ্টুডেণ্টছসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো গৈছিলে। তাৰ লগতে আমাৰ ৰয়েল গ্লোবেল স্কুল আছে, স্কুলৰ পৰাও যোৱা সপ্তাহত এটা ডাঙৰ টীম বান সাহায্যৰ কাৰণে গৈছে। তো আমি সকলো ফালৰ পৰাই আছোঁ যে অসমৰ লগত অসমৰ বানপীড়িতসকলৰ কাৰণে যিমান কৰিব পাৰি আমি কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ, আৰু আমি আজি নিশ্চয়কৈ বিশেষ সুখী হৈছোঁ যে আমিও কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ।